Students, welcome to SS classes. SS class লৈ তোমালোকক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ জেনাৰেল ম্যাথছৰ এক্সাৰসাইজ 1.6 ৰ কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিব গৈ আছো। কোৱেশ্চন নম্বৰ 1 আলোচনা কৰাৰ আগত আমি ইতিমধ্যে যোৱা ক্লাছত যিখিনি আলোচনা কৰিছিলো তাৰে এটা বিৱৰণী আমি অলপ আলোচনা কৰি লম। কি আছিল যে যদি a greater than 0 এটা বাস্তৱ সংখ্যা আৰু pq দুটা পৰিমেয় সংখ্যা মই কি কৈছো a greater than 0 মানে 0 ৰ বাহিৰে বাকি যিকোনো এটা সংখ্যা বাস্তৱ সংখ্যা বুলি কোৱাৰ লগে লগে পৰিমেয় অপৰিমেয় যিকোনো হ'ব পাৰে কিন্তু pq দুটা কি হয় পৰিমেয় সংখ্যা হয় অৰ্থাৎ pq অপৰিমেয় হ'ব নোৱাৰে যদি এনেকুৱা হয় তেন্তে আমি কিবোৰ পাইছিলো যে a to the power p into যদি a to the power q হয় is equal to তাক আমি লিখিব পাৰো a to the power p plus q যেতিয়া বেস ইয়াকো আমি বেস মানে ভূমি বুলি কওঁ আৰু ইয়াক কি কয় সূচক বুলি কোৱা হয় ওকে তে এর সূচক কিমান p বা এর ঘাত p যদি এর ঘাত p হয় তার মানে a p বার পূরণ হইছে a to the power p মানে হইছে a into a dot কিমান বার p bar মানে হইছে ইয়াত p টা a আছে that means p টা a পূরণ হইছে এখানে বুঝি পাইছা নহয় জানো a to the power p মানে হইছে p টা a আছে আমি যদি লিখো a to the power 5 তার মানে ইয়াতে a 5 টাইম পূরণ হবে মানে না a এটা আছে 1 2 3 4 5 তাকে আমি কি লিখিম a to the power 5 আৰু যদি a কিউব লিখো ইয়াৰ মানে আছে a 3 টাইম পূৰণ হৈছে a into a এটা যদি একেলগে পূৰণ কৰো যে a to the power 5 তাৰ যদি আকৌ a কিউব ইনটু হৈ আছে ইয়াত ভূমিবোৰ একে হয় নে এটো চাব লাগিব ভূমিবোৰ একে হয় নে ভূমিবোৰ একে হয় a আছে তেন্তে যদি ভূমিবোৰ ইনটু হৈ থাকে তেতিয়ালে এই ঘাত যিবোৰ আছে এইবোৰ কি হৈ যাব প্লাস হৈ যাব ইয়াত 5 প্লাস 3 আহিব ইকুয়াল টু কি হৈ যাব a to the power 8 হৈ যাব যদি ভূমি একে না থাকে যদি ইয়াত b কিউব হয় তেন্তে কিন্তু এটো প্লাস হ'ব নোৱাৰে ইয়াত ভূমি একে হ'ব লাগিব এটো ভুল হৈ যাব ওকে তো এইখিনি আমি পাইছিলো তো a to the power p into a to the power q যদি ভূমি একে থাকে তেন্তে ঘাতবোৰ কি যায় যোগ হৈ যায় ওকে দেন আমি আকৌ কি পাইছিলো যে a আৰু b দুটা বেলেগ বেলেগ ভূমি যদি ব্র্যাকেটৰ ভিতৰত আছে আৰু দুটাৰ ওপৰতে যদি পাৱাৰ যদি p থাকে ইয়াৰ মানে বুজায় কি যে এই পাৱাৰটো এৰ কাৰণে আহিব আৰু কাৰ কাৰণে আহিব b ৰ কাৰণেও আহিব হ'বনে বাৰু মানে আমি লিখিম a to the power p into b to the power p মানে আমি যদি লিখো যে 2 into 3 ওকে হোল টু দি পাৱাৰ 4 ইয়াৰ মানে বুজাইছে 2 to the power 4 into 3 to the power 4 এই পাৱাৰটো কি আহিব দুইটাৰ কাৰণে আহিব ওকে দেন আমি পাইছো কি যে সে a to the power p লিখিছো তাৰ ওপৰত হোল টু দি পাৱাৰ যদি q থাকে এর পাৱাৰ p আছে তাৰ আকৌ গোটেইখিনিৰ ওপৰতে হোল পাৱাৰ q যদি থাকে পাৱাৰ অফ পাৱাৰ যদি আছে পাৱাৰ আছে আকৌ তাৰ ওপৰত পাৱাৰ আছে তেন্তে এই পাৱাৰ দুটাটো কি হৈ যাব পূৰণ হৈ যাব a পাৱাৰ p into q কৰিলে যিমান হ'ব ইমান হ'ব সে 2 কিউব আছে আকৌ যদি ওপৰত যদি 2 থাকে তেতিয়ালে পূৰণ হৈ কি হৈ যাব 2 to the power 6 3 to the 6 হৈ যাব এইখিনি আমি ক্লাস 8 তো গম পাইছিলো এতিয়া আমি আকৌ আলোচনা কৰি আছো এইখিনি পালো আমি দেন আৰু কি পাইছিলো আমি এইখিনি পাম যে কি a to the power যদি a to the power যদি m by a to the power p লিখিলো suppose a to the power p divided by a to the power যদি q হয় তেন্তে ইয়াত কি আহিব a to the power p minus q a to the power p minus q আহিব ইয়াত কি হৈছে ভূমিবোৰ একে আছে ভূমি একেটা আছে কিন্তু ইয়াত পূৰণ হৈ কি হৈছে হৰণ হৈ আছে যেতিয়া পূৰণ হৈ আছে তেতিয়া কি হ'ব ঘাতবোৰ যোগ হৈছিল তে যেতিয়া হৰণ হৈ আছে তেন্তে ঘাতবোৰ কি হৈছে p পৰা q মাইনাস যেটো ওপৰত আছে প্ৰথম লবৰ পৰা কি হৈছে হৰৰ ঘাতটো বিয়োগ হৈ আছে লবৰ ঘাতৰ পৰা হৰৰ ঘাত বিয়োগ হৈ আছে সে 2 to the power 4 আছে ডিভাইডেড বাই যদি 2 স্কয়ার থাকে ইয়াৰ মান আমি কি পাব পাৰো 4 minus 2 পাব হয়নে এই ধৰণৰ থাকিব তো এইখিনি আমি গম পালো দেন আৰু এটা কি গম পাইছিলো আমি এইখিনি কথা গম পাইছিলো a to the power n ওকে a to the power n ইয়াৰ whole to the power যদি 1 by n আহে
তাক আমি কি লিখিব পাৰো n-তম ঘাত কাৰ a টু দি পাৱাৰ n লিখিব পাৰো বা n-তম ঘাত a হোল টু দি পাৱাৰ m দিব পাৰো এই দুই ধৰণে লিখিব পাৰো ওকে এই যেটো বাই আহিব 1/n a টু দি পাৱাৰ যদি 1/n আহে তাৰমানে ইয়াক আমি a টু দি পাৱাৰ কি লিখিব পাৰো -n লিখিব পাৰো a টু দি পাৱাৰ -n সৰি ইয়াত -n তাহলে 1/a টু দি পাৱাৰ n আহিব ইয়াত যদি 1/n আছে 1/a টু দি পাৱাৰ n 1/a টু দি পাৱাৰ n যদি হয় তাহলে আমি a টু দি পাৱাৰ -n লিখিম ওকে বা এনেকা কৰিব পাৰিম যে 1/, যদি a টু দি পাৱাৰ n থাকে তাক আমি কি লিখি দিব পাৰো 1/a টু দি পাৱাৰ n ঠাইত a টু দি পাৱাৰ -n বা 1/, যদি a টু দি পাৱাৰ -n থাকে তাক আমি কি লিখি দিব পাৰো a টু দি পাৱাৰ n লিখি দিব পাৰো অৰ্থাৎ এই যেটো ভগ্নাংশৰত আছে আমি যদি তাক উসাই দিও a পাৱাৰ ইনটু n আছে তলত আছে নহয় জানো তেতিয়া ওপৰত গলে কি যাব -n হৈ যাব কাৰণ ইয়াৰ 1 টো তলত আহিব সো আমি যদি লিখিছো a/b ইয়াত আছে -n ইয়াত আছে -m ইয়াৰ মানে কি হৈ যাব পাৰে b টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n কেনেকৈ হল ইয়াত a ৰ ওপৰত কি আছে -n আছে ইয়াৰ পাৱাৰ কিমান আছে -n আৰু এটো কি আছে লব হিচাপে আছে আৰু হৰত কি আছে b টু দি পাৱাৰ -n এতিয়া ইয়াত কি হল হৰটো লগত গুছি গল লগটো হৰ হৈ গল যদি এনেকা হৈছে তাৰমানে ওপৰৰ পৰা আমি তলত আনিলো তলৰ যেটো আছিল হৰৰ মান তাক আমি ওপৰত লৈ গলো তেতিয়া এই যিবিলাক ঘাত আছে ঘাতৰ সাইন যি আছে এইখিনি চেঞ্জ হৈ যাব ইয়াত -n আছিল তলত আহিলে পজিটিভ হৈ গল ইয়াত নেগেটিভ আছিল ওপৰত গলি পজিটিভ হৈ গল গতিকে আমি কি কৰিব পাৰো যদি এইদৰে আমি ওপৰৰ পৰা তলত বা তলৰ পৰা ওপৰত আনো এইবিলাকৰ সিম্বল কি হৈ যাব পাৱাৰৰ যেটো সিম্বল আছে সাইন আছে এটো কি হৈ যাব পাৱাৰৰ সাইনটো চেঞ্জ হৈ যাব মাইনাস টু প্লাস হৈ যাব প্লাস টু মাইনাস হৈ যাব যদি ইয়াত প্লাস n থাকিলে তেতিয়া ইয়াত কি হলে হয় -n হল ওকে আশা কৰিছো এখিনি বুজি পোৱা হৈছে এইখিনি যদি আমি বুজো তেন্তে আমি কোৱেশ্চন নম্বৰ 1 ত যিখিনি কোৱেশ্চন দিয়া আছে এখিনি আমি ইজিলি কৰিব পাৰিম হ'বনে বাৰু তেন্তে আমি চাওঁচোন এখিনি কি কৰিব দিছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত আমাৰ কৈছে যে মান উলিওৱা এইখিনি মান ওলাব লাগিব ইয়াত কিছুমান ভ্যালু দিয়া আছে এখিনি আমি মান উলিয়াম যেনে 64 টু দি পাৱাৰ 1/2 দিয়া আছে এটা ইয়াত 1/2 দিয়া আছে ইয়াৰ ঘাত একচুয়ালি স্কয়াৰ ৰুট ওলাব লাগে 64 টু দি পাৱাৰ 1/2 মানে হৈছে স্কয়াৰ ৰুট অফ 64 যাৰ মান আমি জানো 8 হয় এটা এই 1/2 যদি দিয়া আছে ইয়াৰ ঘাত যদি 1/2 দিয়া আছে তেন্তে আমি কি কৰিব লাগিব ইয়াত হৰ কিমান আছে পাৱাৰৰ হৰ কিমান আছে 2 আছে ইয়াত হৰ 2 আছে তে এই সংখ্যাটোক আমি কি কৰিব লাগিব পাৱাৰ 2 হিচাপে লিখিব লাগিব এই সংখ্যাটোক আমি কি কৰিব লাগিব এনেকা এটা সংখ্যা লিখিব লাগিব যাৰ পাৱাৰ কি আহে 2 গতি আমি কি লিখিব পাৰো 8 স্কয়াৰ লিখিব পাৰো 8 স্কয়াৰ মানে কিমান হ'ব 64 এটা আমি ইয়াক এনেকা কৰিব পাৰিম কাৰণ ইয়াত যি হৰ হিচাপে যি আহিব তাক আমি এই সংখ্যাটোৰ ওপৰত লিখিম 64 আমি কি লিখিব পাৰো 8 স্কয়াৰ ওপৰত কি আহিব এটা যেহেতু 64 ওপৰত পাৱাৰ 1/2 আছে এটা আমি 64 ওপৰত পাৱাৰ দিলো পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আহিব এখানে আমি ব্ৰেকেটটো নিজে দিব লাগিব 1/2 এটা পাৱাৰৰ ওপৰত পাৱাৰ এইমাত্ৰ ফৰ্মুলাটো কি আছে যে a টু দি পাৱাৰ p হোল টু দি পাৱাৰ যদি q থাকে তেন্তে ইয়াৰ মানটো হ'ব a টু দি পাৱাৰ p ইনটু q এতিয়া ইয়াত কি আছে এটাৰ ওপৰত পাৱাৰ 2 আছে তাৰ ওপৰত আকৌ হোল টু দি পাৱাৰ কি আছে 1/2 তাৰমানে এই পাৱাৰ দুটো কি হ'ব পূৰণ হ'ব অৰ্থাৎ আমি কি লিখিম 2 ইনটু কি লিখিম 1/2 তা 2 ইনটু 1/2 বলি তোমাকে জানা এটো ক্যান্সেল হৈ যাব কাৰণ ইয়াৰ 2 তলত কি আছে হৰ 1 আছে গতি এটো ওপৰ তল আছে ক্যান্সেল হৈ গ'ল থাকিলে কিমান 8 টু দি পাৱাৰ 1 8 টু দি পাৱাৰ 1 মানে হ'ল 8 যিকোনো যদি আমি লিখো এটা সংখ্যা সে 9 লিখিলো 9 এর পাওয়ার একো নাই মানে কি আছে 1 আছে 9 এর পাওয়ার একো নাই মানে কিমান আছে 1 আছে মই যদি লিখো a মানে আছে এর পাওয়ার কিমান আছে 1 ওকে তো এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এইখিনি কোৱেশ্চন কৰিলো কোৱেশ্চন নম্বৰ 2 কি আছে কোৱেশ্চন নম্বৰ 2 আছে 32 টু দি পাৱাৰ 1/5 এতিয়া মাত্ৰ মই কি কৰো যে ইয়াত হৰ কিমান আছে 5 আছে যদি ইয়াত হৰ 5 আছে তেন্তে তোমালোকে চেষ্টা কৰিব লাগিব যে এই সংখ্যাটোক আমি কি কৰিম এনেকুৱা এটা সংখ্যাৰ ঘাত হিচাপে লিখিব পাৰি নেকি যাৰ ঘাত 5 আহে তো আমি জানো যে 32 ঘাত 5 আহিবলৈ কি কৰিব আমি 32 লিখি লম ভাঙি চাওচোন কিমান হ'ব 2 ৰে 32 ভাঙি কিমান যাব 16 যাব আকৌ 2 ৰে যদি আমি কৰো কিমান হ'ব 8 হ'ব আকৌ 2 ৰে ডিভাইড কৰি কিমান হ'ব 4 হ'ব আকৌ 2 ৰে ডিভাইড কৰি কিমান হ'ব 2 হ'ব অৰ্থাৎ দেখিলো যে ইয়াত গোটেইখিনি নম্বৰ কি আহিছে 2 আহিছে কেইটা 2 আছে তেন্তে 2 টু দি পাৱাৰ 5 কেইটা 2 আছে তে 5 টা 2 আছে মানে 2 টু দি পাৱাৰ 5 যদি লিখো তাৰ মানটো আমি কিমান পাম 32 পাম গতি আমি এই 32 কি লিখিম 2 টু দি পাৱাৰ 5 লিখিম আৰু যেহেতু ইয়াত পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আছে গতি এইখিনি ব্ৰেকেট দি আমি কি কৰিম আকৌ 1/5 লিখিম
এটা পাওয়ারের উপর পাওয়ার থাকিলে কি হ'ব ফর্মুলাটো a টু দি পাওয়ার p হোল টু দি পাওয়ার q থাকিলে a টু দি পাওয়ার p ইনটু q হয় ইয়াত 2 টু দি পাওয়ার 5 আছে হোল টু দি পাওয়ার 1/5 তাৰমানে এই দুটাটো কি হৈ যাব এটা পূৰণ হৈ যাব তাৰমানে 2 টু দি পাওয়ার 5 ইনটু 1/5 তে 5 ইনটু 1/5 যিকোনো এটা সংখ্যা তাৰ অনুন্যকৰ লগত পূৰণ কৰিলে কি হ'ব সদায় 1 দিব অনুন্যক বুলি কোৱা হয় বা প্ৰতিক্ৰম বুলি কোৱা হয় যাক আমি ৰেচিপ্ৰকেল বুলি কওঁ ইংৰাজী হবনে মাল্টিপ্লিকেটিভ ইনভাৰ্স তোমালোকে ক্লাস 8 ত পঢ়িছিলা 1/a এর অনুন্যক কিমান হয় 1/a এর অনুন্যক হ'ব a এর অনুন্যক কিমান 1/a অনুন্যক মানে হৈছে এটা সংখ্যা যদি a থাকে তাৰ অনুন্যক মানে হৈছে যে ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 1 পাম এর লগত কি পূৰণ কৰিলে 1 পাম 1/a পূৰণ কৰিলে 1 পাম সে 2/3 দি আছে 2/3 এর অনুন্যক কিমান হ'ব 3/2 হ'ব উল্টা হৈ যাব = 1 আহিব তো অনুন্যক বা প্ৰতিক্ৰম কাক কয় প্ৰতিক্ৰম মানে হৈছে এটা সংখ্যাৰ প্ৰতিক্ৰম হ'ল যি সংখ্যা তাৰ লগত মাল্টিপ্লাই কৰা পূৰণ কৰিলে সমান সদায় 1 হয় তাক আমি অনুন্যক বুলি কয় ইংৰাজীত ৰেচিপ্ৰকেল বুলিও কয় বা মাল্টিপ্লিকেটিভ ইনভাৰ্স গুণাত্মক অভেদ বুলিও কোৱা হয় ওকে গুণাত্মক অভেদ মানে হৈছে 1 গুণাত্মক অভেদ মানে হৈছে 1 যাক আমি 1 এৰে মাল্টিপ্লাই কৰিলে সদায় একেটা থাকে তো কোৱা হয় গুণাত্মক অভেদ 1 হয় গুণাত্মক অভেদ মাল্টিপ্লিকেটিভ ইনভাৰ্সটো প্ৰতিক্ৰম বুলি কোৱা আমি বা অনুন্যক বুলি কোৱা হয় ওকে ক্লাস 8 পাই আছে এখিনি যে 2/3 হলে কি কৰিব লাগিব 3/2 নোটা কৰি দিব লাগিব লগটো হল হৈ যায় হলটো লব হৈ যায় এই দুটা পূৰণ কৰিলে কি হ'ব 3 3 ক্যান্সেল 2 2 ক্যান্সেল আমি 1 পাম অৰ্থাৎ ইয়াত যেহেতু ইয়াত 5 আছে 1/5 আছে এটো কি এটা আনুৰ প্ৰতিক্ৰম হয় গতিকে এই দুটা পূৰণ কৰিলে কি হ'ব সদায় 1 হ'ব কাৰণ এখিনি ক্যান্সেল যাব গতিকে আমি আপুনি হেলু কিমান পাম 2 টু দি পাওয়ার 1 2 ৰ পাওয়ার 1 মানে হৈছে 2 কাৰণ যিকোনো সংখ্যাৰ ওপৰত যদি পাওয়ার 1 থাকে আমি পাওয়ারটো নিলিখাকেও লিখিব পাৰো আশা কৰিছো এখিনি বুজি পাইছা তোমালোকে নহয়নে বাৰু তো এইখিনি আছে আমি এখিনি বুজি পালো এটো হল কোশ্চেন নম্বৰ 1 and 2 কোশ্চেন নম্বৰ 2 আমি 32 কি কৰিলো 32 আমি ভাঙি ললো যে কি সংখ্যাৰ ওপৰত 32 আমি কি সংখ্যাৰ ওপৰত লিখিলে এনেকুৱা যাৰ ঘাত 5 পাম 2 ৰ ওপৰত লিখিলে আমি 5 পাম নহয় জানো 2 ৰ ঘাত 5 লিখিলে আমি 32 পালো গতিকে 32 ঠাইত আমি লিখিলো 2 টু দি পাওয়ার 5 লিখিলো আকৌ যেহেতু 1/5 ইয়াৰ পাওয়ার আছে তাৰ কাৰণে ব্র্যাকেট দি আমি আকৌ 1/5 লিখিলো আৰু পাওয়ার অফ পাওয়ার হোৱাৰ কাৰণে দুটাটো পূৰণ হ'ল পূৰণ ফলত আমি 1 পালো ইকুৱেল টু 2 পালো এটো হ'ল आंसर এইখিনি কিন্তু সাইডত দেখাই দিব লাগিব মানে আৰু ইয়াৰ সাইডত এইখিনিও দেখাই দিব যে যেহেতু ইয়াত লিখি দিব পাৰা তোমালোকে কোন সূত্ৰটো ব্যৱহাৰ হ'ব যেহেতু a টু দি পাওয়ার p হোল টু দি পাওয়ার q ইকুৱেল টু কি হয় a টু দি পাওয়ার p ইনটু q হয় এই সূত্ৰটো পাই কিনে আমি কি পালো এইখিনি পাম ওকে এটো আসলে কোশ্চেন নম্বৰ 2 দেন কোশ্চেন নম্বৰ 3 এখিনি নোট কৰি লবা কোশ্চেন নম্বৰ আমি 3 টো আকৌ কৰিব গৈ আছো এখিনি নোট কৰি লবা আমি কোশ্চেন নম্বৰ 3 কৰিব গৈ আছো ওকে কোশ্চেন নম্বৰ 3 কি আছে কোশ্চেন নম্বৰ 3 আছে যে 1 টু দি পাওয়ার 125 হোল টু দি পাওয়ার কিমান আছে 125 হোল টু দি পাওয়ার 1/3 125 হোল টু দি পাওয়ার 1/3 এই মাত্র মই কলো কি যে 125 ক আমি কি সংখ্যাৰ ঘাত লিখিব পাৰো যাৰ ঘাত 3 আহিব আমি 125 ক ইয়াত ভাঙি ললে হ'ল 125 ক 2 ৰে ডিভাইড না যায় 3 ৰে না যায় 4 ৰে না যায় 5 ৰে যাব কাৰণ হেভত 5 আছে 5 ৰে 2 টাইম যাব আকৌ 5 টাইম যাব সরি 5 ৰে যদি আমি কৰো কিমান পাম 5 ৰে 2 টাইম 10 হ'ল 25 ক 5 টাইম যাব আকৌ আমি 5 ৰে যদি ডিভাইড কৰো কিমান 5 টাইম পাম আমি ইয়াত কি পালো 5 কিউব পালো যার মান কি আহিব 125 এর সৈতে সমান হ'ব যদি 125 এর ঠাইত আমি কি লিখি দিম 5 কিউব লিখি দিম আৰু ওপৰত কি লিখি দিম 1/3 এই 1/3 কোৰ পৰা আছে তো দিয়াই আছে আৰু এই 5 কিউব কোৰ পৰা আহিলে 125 ক আমি 5 কিউব লিখিব পাৰো এটা পাওয়ার অফ পাওয়ার একেটাই ফর্মুলা ইউজ হৈ আছে পাওয়ার অফ পাওয়ার তাই কি হ'ব পাওয়ার দুটাটো ইনটু হৈ যাব 3 ইনটু কি হৈ যাব 1/3 এই 1/3 আৰু 3 কি হয় অনুন্যক হয় অনুন্যক মানে এটা আনটোৰ অনুন্যক অতিক্ৰম যার মানে হইছে ইকুয়াল টু 1 দিব ওকে এখিনি তোমালকে ক্লাস 8 ত শিকিছিলা বা এখিনি যদি আমি চাও তেন্তে এখিনি আমি ক্যান্সেল কৰিব পাৰো গতিকে এটো কি হ'ব 5 টু দি পাওয়ার 1 বা ইকুয়াল টু কি হ'ব 5 এইখিনি হল আমাৰ কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 1 ত আমি কি পালো এই কোশ্চেন তিনটা দিয়া আছিল তাৰ আমি এখিনি সলিউশন পালো হবনে বাৰু নেক্সট আমি কোনখিনি কৰিম কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 ত কি দিয়া আছে আমি চাও
কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে আমি চাওঁ কুৱেশ্যন নম্বৰ 2 তো কি কৈছে মান উলিয়াবলৈ দিছে ইয়াতে একেই হয় 9 to the power 3/2 কুৱেশ্যন নম্বৰ 2 ত আছে 32 to the power 2/5 then question number 3 दिया से 16 to the power 3/4 then 4 दिया से 125 divided by 125 to the power -1/3 এইখিনি আমাৰ কোৱেশ্চন দিয়া আছে ওকে এইখিনি আমাৰ কোৱেশ্চন দিয়া আছে এই কোৱেশ্চন আনসাৰ খিনি আমি তা কৰিব পাৰিম যে এইখিনি মান কি হ'ব উলিয়াব লাগিব ওকে এইখিনি মান উলিয়াব লাগিব নাম্বাৰ 1 ত যদি যাও আমাক কি দিয়া আছে 9 to the power 3/2 9 to the power 3/2 দিয়া আছে এতিয়া আমাৰ কথা হ'ল যে ইয়াক আমি কি দৰে লিখিব পাৰো এই যে পাৱাৰ 2 দিয়া আছে আমাৰ এটা ফৰ্মুলা কি পাইছিলো যে n to the power n তম ঘাত কাৰ a হোল টু দি পাৱাৰ যদি m থাকে ইয়াৰ মানে হৈছে কি a to the power m/n ইয়াত n তম ঘাত আহিব বা আমি ইয়াত কি লিখিব পাৰিছিলো ইয়াক আমি এনেকৈ লিখিব পাৰো n তম ঘাত কাৰ হয় a to the power m তাৰ মান কি আহিব a to the power m/n আহিব এনেকৈ আমি লিখিব পাৰো তো ইয়াত আমাৰ কি দি আছে বাই কিমান দি আছে 2 দি আছে যি ইয়াত থাকিব হৰ হিচাপে দি আহিব এটো তাৰ ইয়াৰ ঘাত হয় 2 থাকিলে আমি এক্সপ্ৰেছ নকৰো এনেকৈ লিখাবি 2 তোৰ বাহিৰে যদি বেলেগ থাকে তেতিয়ালে আমি তাক কি লিখো ইয়াত 3 হলে 3 লিখি 4 হলে 4 লিখো নহয় জানো মানে যদি আমি লিখো যে a to the power m divided by 4 ইয়াৰ মানে হৈছে 4 তম ঘাত কাৰ হয় a to the power m লিখিব পাৰো বা 4 তম ঘাত কাৰ হয় হোল টু দি পাৱাৰ কি লিখিব পাৰো m লিখিব পাৰো এই দৰে লিখিব পাৰো ওকে তো ইয়াত আমাৰ যি আছে আমি হেখিনি লিখিব পাৰো বা আমি এখিনি মান উলিয়াব পাৰিম তো আমি যেনেকৈ কোৱেশ্চন নম্বৰ 1 কৰিছিলো এখিনি কোৱেশ্চন আমি 1 কৰিম কি কৰিম ইয়াত কি আছে 2 আছে ইয়াত হৰ কিমান আছে 2 আছে এই 9 টোক আমি এতিয়া কি এনেকা এটা সংখ্যাৰ স্কয়াৰ হিচাপে লিখিব পাৰিম নে তো আমি 9 ক লিখিব পাৰো কেনেকৈ 9 ক আমি লিখিব পাৰো 3 * 3 গতিকে 9 ইকুৱেল কি হ'ব 3 স্কয়াৰ মানে কিমান হ'ব 9 হ'ব নহয় নে এটা আমি এই 9 টা কি লিখি দিব পাৰো 9 টা লিখি দিব পাৰো আমি কিমান 3 স্কয়াৰ তে 3 স্কয়াৰ লিখলে আকৌ তাৰ ঘাত কিমান আছে আকৌ ঘাত আছে 3/2 গতিকে আমি এটো কি কৰিম হোল টু দি পাৱাৰ কিমান লিখি দিম 3/2 কিয় অসুবিধা আছে নে ইয়াতে আশা কৰিছো কি বুজি পাইছা কোৱেশ্চন নম্বৰ 1 ৰ সৈতে কি ফৰ্মুলা আছে যে a to the power p হোল টু দি পাৱাৰ যদি q থাকে তাৰ মানটো হ'ব a to the power p q এইখিনি আমি এনেকৈ লিখিব পাৰো এইখিনি যদি আমি লিখো ইয়াত পাৱাৰ ইনটু হৈ যাব 3 to the power কি হ'ব 2 ইনটু কি হৈ যাব 3/2 এটা a2 আৰু a2 ক্যান্সেল যাব আমাৰ কিমান থাকিব 3 কিউব মানে হৈছে 3 কিউব মানে হৈছে কিমান 3 ইনটু 3 উপর পাওয়ার 3 আছে না 3 টু 3 টাইম মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কৰি কিমান পাম 27 পাম অর্থাৎ আমি ইয়াৰ মান কিমান পালো 27 দেখিবলৈ ইয়াত 9 টু দি পাৱাৰ 2/3/2 আছে কিন্তু আসলে ইয়াৰ মান আমি কি কৰিলো 27 বুলি উলিয়ালো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দি আছে 32 টু দি পাৱাৰ কিমান দি আছে 2/5 32 টু দি পাৱাৰ 2/5 তোমালোকে এটা নিজে নিজে ধৰিব পাৰিছা না আমি তা কি কৰিব লাগিব এই 32 ক আমি কি কৰিব লাগিব এটা সংখ্যাৰ ঘাত হিচাপে লিখিব লাগিব যাৰ ঘাত কিমান আহিব 5 কাৰ ঘাত 5 হলে ইকুৱেল টু 32 হয় তো আমি এটো জানিবৰ কাৰণে কি কৰিব পাৰো 32 ক আমি ভ্যালু লৈ ললো আমি 2 ৰে ডিভাইড কৰিলো 2 ৰে ডিভাইড কৰিলে 32 কিমান হ'ব 16 আকৌ 8 দেন আকৌ 4 পালো দেন আকৌ কি পালো 2 পালো অর্থাৎ 2 টু দি পাৱাৰ 5 ইয়াত 5 টা 2 আছে সো 5 টা 2 যদি মাল্টিপ্লাই কৰা 32 পাবো মানে আমাৰ কিমান আহিলে 2 টু দি পাৱাৰ 5 আহিলে নহয় জানো 2 টু দি পাৱাৰ 5 হলে কিমান আহিব 32 কিন্তু এই 32 থাকা আমি তাকে লিখি 2 টু দি পাৱাৰ 5 লিখি 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ কি আহিব 2/5 এটা 2 টু দি পাৱাৰ 5 আৰু হোল টু দি পাৱাৰ 2/5 মানে এইখিনি কি হৈ যাব পূৰণ হৈ যাব কোনটো ফৰ্মুলা মতে এই একেটাই ফৰ্মুলা মতে তো 5 ক্যান্সেল কৰিলে দেন থাকিলে কিমান 2 স্কয়াৰ মানে কিমান হ'ব 4 কেনেকৈ গম পালো কাৰণ 2 স্কয়াৰ মানে হৈছে 2 * 2 is equal to 4 2 পাৱাৰ 3 থাকিলে কি হ'ব 2 * 2 তো এইখিনি আমি মান কিমান পালো 4 পালো তো কিমান নম্বৰ আছে কোৱেশ্চন নম্বৰ এটো হ'ল কোৱেশ্চন নম্বৰ 2 এইখিনি নোট কৰি লবা কেনেকৈ কৰি আছো তোমালোকে মই এইখিনি মচি দি আছো ওকে এইখিনি লিখি লব লাগিব কোৱেশ্চন যেতিয়া কৰিবা এইখিনি বস্তু তোমালোকে সাইডত লিখিব লাগিব আৰু কোৰ পৰা পাব আমি মানটো এইখিনি লিখিব পাৰা 2 টু দি পাৱাৰ 5 ইজ ইকুৱেল টু কিমান হয় 32 গতিকে আমি এইখিনি মান ইয়াতে বহাল ওকে
নেক্সট কোৱেশ্চন কি কৈছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে 16 to the power 3/4 16 to the power 3/4 আচ্ছা এই 16 to the power 3/4 টু কেনেকা কে কম এনেকা নিলিখিম আকৌ এটা কো ভগ্নাংশ আকাৰত হৈ যাব নোৱাৰে 16 সমস্ত 4/3 এনেকা নহব 16 ৰ যদি পাৱাৰ থাকে পাৱাৰটো আমি সদায় ওপৰত লিখো ওকে তো এটো 3/4 এদৰে আমি লিখিব লাগিব যাতে এই 4 আৰু 16 টো সমান নহয় ওকে অতি লিখাৰ আকাৰটো কেনেকৈ লিখিব লাগিব এই স্টাইলটো তোমালোকে জনাটো খুব দৰকাৰ 16 to the power 4 ইয়াত তোমালোকে চাব লাগিব ইয়াত হৰ কিমান আছে হৰ 4 আছে এটা 16 ক আমি কি সংখ্যাৰ পাৱাৰ 4 হিচাপে লিখিব পাৰো তো আমি 16 ক ভাঙিম 16 ক যদি ভাঙো 2 ৰে কিমান যাব 8 যাব দেন 2 ৰে আকৌ কিমান গল 4 টাইম গল আকৌ 2 ৰে কিমান যাব 2 তাৰমানে আমি কিমান পালো 2 to the power 4 কিমান পালো 16 ওকে 2 to the power 4 মানে কিমান হল 16 কাৰণ ইয়াত একেটা সংখ্যা বাৰে বাৰে পূৰণ হৈছে চাবা মনোযোগ দিবা যদি ইয়াত এটা যদি বেলেগ সংখ্যা আহি যায় তেন্তে নহব আমি যদি ইয়াত 18 লিখো তেন্তে কি আহিব 18 ইকুয়াল কি হ'ব 2 ৰে 9 টাইম গল দেন কি আহিব 3 into 3 তেতে ইয়াত 2 into কি লিখিব পাৰিম 3 স্কয়াৰ লিখিব পাৰিম ইয়াত যেহেতু গোটেইখিনি সংখ্যা এটাই হয় এখানে 2 পাৱাৰ কি লিখিলো 4 কাৰণ এই 4 টা 2 ইনটু কৰিলে আমি কিমান পাম ইকুয়াল টু 16 পাম ওকে এতে এই যে 16 আছে 16 ত আমি কি ইউজ কৰিম 2 to the power 4 ইউজ কৰিম কিয় 2 to the power 4 ইউজ কৰিছো কাৰণ ইয়াৰ পাৱাৰ আৰু এই যে আমাৰ ঘাত আছে ঘাতৰ হৰৰ মানটো একে হয় ওকে তো আমি 2 to the power 4 whole to the power কিমান দিব লাগিব আমাৰ 3/4 या 2 পাওয়ার আকৌ 4 আছে আকৌ পাওয়ার 3/4 আছে মানে পাওয়ার অফ পাওয়ার থাকিলে দুটা ইনটু কৰিব লাগে 4 into 3 to the 3/4 এটা এই 4 আৰু এই 4 ক্যান্সেল যাব আমি কিমান পাম 2 পাওয়ার 3 2 কিউব 2 কিউবৰ মান হৈছে কিমান 8 কিয় 2 কিউব মানে হৈছে 2 into 2 into 2 যাৰ মান পাম আমি 2 to the 4 4 to the 8 question number 3 এই ইয়াৰ সংখ্যা যদি বেলেগ হয় আতেন সাপোজ এনেকুৱা যদি কোৱেশ্চন আহিলেতেন 3/2 ওকে তেন্তে আমাৰ মানটো বেলেগ হলেতেন এটা 16 ক আমি এনেকুৱা এটা সংখ্যা লিখিলো হয় যাৰ পাৱাৰ 2 আহিব ঠিক 16 ৰ পাৱাৰ 2 যদি লাগে আমি কি লিখিম 16 ক একে নিচিনাকৈ ভাগ কৰিম কিমান আহিব 16 ক 8 কৰিম 2 ৰে আকৌ 4 কৰিম আকৌ 2 ৰে কি কৰিম 2 কৰিম আমাৰ হাতত কি আছে 2 to the power 4 আহিছে কিন্তু আমাৰ পাৱাৰ কিমান লাগিব 2 লাগিব তেতিয়া আমি ইয়াত কি কৰিব পাৰিম 2 স্কয়াৰ into 2 স্কয়াৰ আমি পাৱাৰ 2 কে ললো এটো দুটা ললো আৰু এটো দুটা ললো গতি আমি কিমান পালো 2 স্কয়ার মানে হল 2 into 2 plus 2 এইখিনি কোৰ পৰা আহিল এইখিনি আমি পাইছিলো কি যে a to the power p into যদি a to the power q থাকে ইকুৱেল টু a to the power p plus q হয় ইয়াত বেস দুটা কি হয় ভূমি দুটা সমান সমান পূৰণ হৈ আছে তেতে ঘাতবোৰ কি হ'ব যোগ হ'ব 2 plus 2 হ'ব তাৰমানে 2 to the power কি আহিব 4 আহিব গতি আমি যদি 16 থাকিলেতে আমি 2 to the power 4 লিখিব পাৰো কিন্তু আমাক কি লাগে আমাক লাগে স্কয়াৰ স্কয়ার লিখিলে আমি কি কৰি দিব পাৰিম এই গুটেখিনি আমি এনেকুৱা লিখিব পাৰিম নে এই দুটা পূৰণ কৰিলো 4 পালো এই দুটা পূৰণ কৰিলো কিমান পালো 4 পালো 4 into 4 কৰিলে কিমান পালো 16 এতিয়া আমি এখানে কি লিখিব পাৰো 4 স্কয়ার লিখিব পাৰো আমি 2 to the power 4 লিখিব পাৰো আৰু আমাক এটা যেহেতু 2 লাগে 2 লাগিব কাৰণে আমি পাৱাৰটো কি লিখিলো 2 কৰিলো পাৱাৰটো 2 কৰিবৰ কাৰণে কি কৰিলো আমি ইয়াতে আকৌ দুটা এটা এটা কে ললো এই দুটা এটা ললো 2 2 কিমান হল 4 এই 2 2 কিমান হল 4 তো আমি 4 into 4 মানে দুটা 2 পালো এটা দুটা 2 ঠাইত আমি এটা 4 পালো তাহলে এই দুটা 2 এতিয়া লম কিমান 4 স্কয়ার এইখিনি মান হৈ যাব তেতিয়া কিমান 4 স্কয়ার to the power 3/2 এটা 2 2 ক্যান্সেল হ'ল কিমান থাকিলে 4 কিউব মানে কিমান হ'ব তেতিয়া হলে 4 into 4 16 64 হৈ যাব নহয় জানো 4 4 16 40 plus 24 equal to 64 এইখিনি আহিলে তো ইয়াৰ ঘাত কিমান আছে হেতু ওপৰত নিৰ্ভৰ কৰি ইয়াক আমি ভাঙিব লাগিব এইখিনি মনোযোগ দিবা ইয়াত 4 আছে এখানে আমি 2 to the power 4 লিখিলো ইয়াত যদি 2 হলেতেন তেতে 2 হলে আমি ইয়াত 4 স্কয়ার বুলি লিখিলো ওকে আশা কৰিছো এখিনি বুজি পাইছা মানে যদি বুজি নোপোৱা আছে তেতে এখিনি লিখিবা মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম এখিনি খুব ইজি হয় আৰু এইখিনিৰ পৰাই তোমালোকৰ বেজ ষ্টাৰ্ট হ'ব এইখিনি কোৱেশ্চন যদি তোমালোকে কৰিব পাৰা তোমালোকে ফিউচাৰতো গৈ কিনি ম্যাথছৰ কেতিয়া অভিজ্ঞান হ'ব কাৰণ এইখিনি খুব ভালকৈ বুজিব লাগিব কাৰণ যেতিয়া তোমালোকে হায়াৰ ষ্টাডিজত যাবা তেন্তে এইখিনি বস্তু বাৰে বাৰে ইউজ হৈ থাকিব আৰু তোমালোকে এইখিনি জনাটো খুব প্ৰয়োজনীয় ওকে question number then 4 আহিলে question number 4 ত কি আছে 125 to the power -1 by কি আছে 3 এটা আমি আকৌ চেষ্টা কৰিম যে 125 ক পাৱাৰ 3 হিচাপে লিখিব পাৰি নেকি কাৰ পাৱাৰ 3 হিচাপে লিখিলে কি আহিব 125 আহিব 125 ক আমি ভাঙো যেহেতু 125 ভাগত 5 আছে তাৰ মানে 5 এৰে ডিভাইড যাব তো 5 এৰে ডিভাইড কৰিলে কিমান পাম 25 পাম আকৌ 5 এৰে ডিভাইড কৰিলে কিমান পাম 5 পাম
এটা আমি কি পালো 5 5 5 3টা 5 পালো তার মানে 5 এর উপর আমরা কি লিখব পারো কিউব আমাক লাগে না কিউব यस আমাক 5 কিউব লাগে তেন্তে আমি 5 কিউবৰ ঠাইত কি লিখিব পাৰিম 125 বা 125 ত কি লিখিব পাৰিম 5 কিউব তেন্তে এই যে 125 আছে ইয়াৰ ঠাইত আমি কি লিখিম 5 কিউব লিখিম হোল টু দি পাৱাৰ কি হ'ব -1 আহিব বাই 3 এতিয়া আমাৰ ইয়াত পাৱাৰৰ ওপৰত পাৱাৰ আহিলে তাৰমানে দুটা কি হৈ যাব পূৰণ হৈ যাব কাৰণ আমাৰ কি আছে p কিউব লাগ কি আছে আমি কৈছিলো a টু দি পাৱাৰ p ইনটু a টু দি পাৱাৰ q ইয়াত a কি আছে গ্ৰেটাৰ দেন 0 বাস্তৱ সংখ্যা আছে আৰু p আৰু q কি আছে p আৰু q আছে পৰিমেয় সংখ্যা এটা -1 বাই 3 এটা পৰিমেয় সংখ্যা হয় এইকাৰণে ইয়াতে আমাৰ মাইনাসটো থাকিব 3 ইনটু -1 বাই 3 3 3 ক্যান্সেল হ'ল আমাৰ থাকিলে 5 টু দি পাৱাৰ -1 এটা যদি পাৱাৰটো -1 থাকে আমি এইমাত্ৰ পঢ়িছিলো কি যে a টু দি পাৱাৰ যদি -n থাকে তাতে আমি কি লিখিব পাৰো 1 বাই a টু দি পাৱাৰ ইয়াত 1 বাই 4 পৰা আহিলে এই ইয়াত তল দেখুনা মানে কি আছে 1 আছে আৰু তোমালোকে জানা যে 5 যদি আছে 5 ৰ তলত কি আছে 1 আছে আমি যিকোনো এটা সংখ্যা পৰিমেয় সংখ্যা হিচাপে লিখিবলৈ আমি কি জানো যে যদি 5 থাকে তাৰমানে তাৰ তলত 1 আছে দ্যাট মিন্স p বাই q ফৰ্মত আছে গতি ইয়াত a টু দি পাৱাৰ -n ৰ তলত দেখুনা মানে হল কিমান আছে 1 আছে এইমাত্ৰ কৈছিল যে আমি যদি উল্টা কৰি দিও 1 টু ওপৰত যাবগে ইয়াত 1 ৰ ওপৰত 1 আছে আৰু ইয়াৰ ওপৰত যেটো মাইনাস আছে তাক যদি আমি তলত লিখি দিও ইয়াত লব আছে ইয়াত হৰ হৈ গ'ল তেন্তে এটো কি হৈ যাব পজিটিভ হৈ যাব দ্যাট মিন্স নেগেটিভ থাকিলে পজিটিভ হ'ব পজিটিভ থাকিলে নেগেটিভ হ'ব ওকে তো এইখিনি আমি কথা জানো বা এটো তোমালোকে মনত ৰাখি লবা যে a টু দি পাৱাৰ -n ৰ ভ্যালুটো কি আহিব 1 বাই a টু দি পাৱাৰ n ৰ সমান হ'ব ওকে ইয়াত 5 টু দি পাৱাৰ -1 আছে তো ইয়াক আমি কি লিখি দিব পাৰো 1 by 5 to the power 1 that means 1 by 5 লিখি দিব পাৰো হবনে যে 5 to the power minus যদি 1 হয় তাক আমি কি লিখিব পাৰো 1 by 5 to the power 1 বা 1 by 5 ওকে আমি জানো যে কি a to the power যদি -n হয় তাৰ ঠাইত আমি কি লিখিব পাৰো 1 by a to the power n এইখিনি তোমালোকে মনত ৰাখিব লাগিব হবনে এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আমাৰ 4.1 কোৱেশ্চন দিয়া আছিল এই কোৱেশ্চনৰ কিনে আমি आंसर ইদৰে পালো নহয় না বাৰু নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 3 ডিসকাস কৰিম এইখিনি তোমালোকে ভালকে বুজি লোৱা নেক্সট আমি কোৱেশ্চন নম্বৰ 3 ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3 কি আছে চাও কোৱেশ্চন নম্বৰ 3 আছে হৰৰ পৰা কোৱেশ্চন নম্বৰ 3 আছে হৰৰ পৰা হৰকৰ নম্বৰ 1 দিয়া আছে কিমান যে 2 to the power 2 by 3 into 2 to the power 1 by 5 question number 2 কি দিয়া আছে 1 by 3 cube whole to the power 7 3 দিয়া আছে কিমান 11 to the power 1 by 2 divided by 11 to the power 1 by 4 then question number 4 दिया আছে 7 to the power 1 by 2 into 8 to the power 1 by 2 8 to the power 1 by 2 এইখিনি আমাক দিয়া আছে এইখিনি হল question number 3 chapter 1 exercise 1.6 ৰ question number 3 যত আমাৰ এই চাৰিটা question দিয়া আছে এইখিনি আমি কি কৰিব লাগে simplify কৰিব লাগে হৰণ কৰিব লাগে ওকে simplify ইংৰাজীত আমি কম simplify কৰা ওকে সলিউশন যদি আমি চাও question number 1 কি আহিব 2 to the power 2 by 3 into 2 to the power 1 by 5 এটো দিয়া আছে তা তোমালোকে ভাবিছোৱাচোন আমি যে এইবাৰটো ডিসকাস কৰিছিলো কেইটামান ফৰ্মুলা এইখিনি ভিতৰত কোনটোৰ লগত মিলি আছে ইয়াত বেস ভূমি দুটা সমান হৈ আছে নে ভূমি দুটা একে হৈ আছে আৰু কি হৈছে পূৰণ তো ভূমি দুটা যদি একে থাকে আৰু পূৰণ হয় তেন্তে কি আহিব আমি জানো যে a to the power p into a to the power যদি q হয় তেতিয়ালে a to the power কি হ'ব p plus q নহয় জানো এই ফৰ্মুলাটো নিচিনা একেটা মিলিছে নে যে ভূমি দুটা সেম আছে আৰু একেটা পূৰণ হৈছে ঘাত ইয়াত p আছে ইয়াত q আছে ইয়াত দুটা ঘাত আছে 2 by 3 আৰু 1 by 5 আৰু ভূমিটো একে হয় কিন্তু কি আছে পূৰণ তেন্তে কি আহিব a to the power p plus q অৰ্থাৎ ভূমিটো একেটাই থাকিব যি দুটা ঘাত আছে ঘাত দুটা যোগ কৰিব লাগিব তেন্তে আমি ইয়াত কিমান পাম এই দুটা যদি ফৰ্মুলাটো মিলাই চাও তেন্তে 2 to the power কি আহিব 2 by 3 plus 1 by কি আহিব 5 এইটো 1 by 5 যদি আমি লিখিও তেন্তে কি পাম আমি এইবোৰ কি কৰিব লাগিব এতিয়া এইবোৰ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 2 to the power
এটা চোৱাচোন 2/3 প্লাস 1/5 এই দুটাটো যোগ কৰিব লাগে তে এই যোগ কৰাৰ কাৰণে কি কৰিব লাগিব এই দুটাটো আমি কি কৰিব লাগিব ইয়াতে পূৰণ কৰিব লাগিব 3 * 5 এতিয়া ইয়াত যদি 3 আছে তেন্তে আমি 5 টো ইয়াক পূৰণ কৰিব লাগিব এইটোৰে ইয়াক পূৰণ কৰিব লাগিব এইটোৰে ইয়াক পূৰণ কৰিব লাগিব আৰু তলত এই দুটাটো পূৰণ কৰিব লাগিব তোমালোকে শিকিছিলানে a/b ইনটু যদি m/n পূৰণ কৰা তেন্তে কি কৰিব লাগিব তলত b * n আহিব দুটা ভগ্নাংশ পূৰণ কৰাৰ নিয়ম হ'ল যে এনেকুৱা যদি থাকে হৰ পূৰণ কৰিব লাগিব আৰু ইয়াৰ হৰৰে ইয়াৰ লবক পূৰণ কৰিব লাগিব ইয়াৰ হৰৰে ইয়াৰ লবক পূৰণ কৰিব লাগিব হিখিনি মাজত লিখিম আৰু প্লাস কৰিম ইয়াত যদি আমাৰ প্লাস থাকে ওকে যদি a/b প্লাস যদি না থাকে যদি মাইনাস থাকে তেন্তে মাইনাস হইব যদি ইনটু হয় তেন্তে ইনটু হলে কি আহিব ইনটু হলে যদি এনেকুৱা হয় তেন্তে কি যদি আমি দুটা ভগ্নাংশ পূৰণ কৰো তেতিয়ালে কি আহিব বা দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে কি আহিব হৰ পূৰণ হ'ব b * q আহিব ওপৰত কি আহিব a * p আহিব a * p লবৰ লগত পূৰণ হয় হৰ লগত পূৰণ হয় কিন্তু যদি আমি যোগ কৰিব লাগে তেন্তে আমি কি কৰিব লাগিব সেই a/b প্লাস কৰিব লাগে আমাৰ কি m/n তেন্তে কি আহিব হৰ দুটাটো পূৰণ কৰিব লাগিব b * n আমি পূৰণ কৰিম আৰু সেকেন্ড সংখ্যাটোৰ হৰৰে আমি ইয়াক পূৰণ কৰিম প্ৰথম লবক পূৰণ কৰিম a n আহিব ইয়াতে a n আহিব প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এইটোৰে আমি ইয়াক পূৰণ কৰিম b m আহিব তো ইয়াত আমাৰ কি আহিব এই দুটাটো একে নহয় নে বাৰু একে চোৱাচোন 2/3 প্লাস 1/5 আছে ইয়াত আমাৰ এইটো লগ মিলিছে না তো এই দুটাটো আমি কি কৰিম পূৰণ কৰিম 3 * 5 আৰু ইয়াৰে ইয়াক পূৰণ কৰিম 5 * 2 10 প্লাস থাকিলে প্লাস দিম 3 * 1 3 অৰ্থাৎ কিমান হ'ব 13/15 ইয়াত আমি লিখি দিম কিমান 13/15 এতিয়া আকৌ এনেকুৱা লিখিব পাৰো কি যে এখানে আমি মুছিলো আমি যদি এনেকুৱা পাইছো যে nতম ঘাত যদি a to the power n থাকে তাক আমি কি লিখিব পাৰো a to the power n/n লিখিব পাৰো নহয় নে বাৰু ইয়াৰ মান এনেকুৱা লিখিব পাৰো বা a to the power n/n থাকিলে তাত আমি কি কৰিব পাৰো যি হৰ আছে হৰটো ইয়াত ইমানতম ঘাত বুজায় আৰু ইয়াত যি আছে এই মানটো আমি এর পাওয়ার হিসাবে লিখিব পাৰো বা nতম ঘাত কার এর হোল টু দি পাওয়ার কি লিখিব পাৰো m ইয়াৰ পৰা যিকোনো এটা ৰূপত লিখিব পাৰো ইয়াত হৰ হিসাবে কিমান আহি আছে 15 কিন্তু আমি কি তাক কি লিখিব পাৰিম 15তম ঘাত কার 2 to the power 13 ৰ লিখিব পাৰো বা 15তম ঘাত কার হ'ব এই 15 টো কিন্তু এই ৰুটৰ ওপৰত থাকিব 2 লিখি ইয়াত কি দিব পাৰো আমি হোল টু দি পাওয়ার 13 এই দৰে আমি লিখিব পাৰো এইটো হ'ল কোৱেশ্চন নম্বৰ 1 কার মান হল এটু কোশ্চেন নম্বর 3 কোশ্চেন 1 রোমান 1 ওকে এই ফর্মুলা দুটা ব্যবহার হইছে এইটু আৰু এইখিনি ওকে দেন কোশ্চেন নম্বর 3 তোমালোকে ট্রাই কৰি সলভ কৰা কোশ্চেন নম্বর 3 যদি ট্রাই কৰা তেন্তে তোমালোকে গম পাবা কি দৰে কৰিব লাগে আমি কোশ্চেন নম্বৰ 2 কৰি আছো এখিনি নোট কৰি লবা ওকে কি দৰে কৰা হয় এখিনি বুজাই দিম হ'বনে বাৰু কোশ্চেন নম্বৰ 2 কি কৈছে 1/3 কিউব হোল টু দি পাওয়ার কি আছে 7 আছে মানে 1/3 কিউব হোল টু দি পাওয়ার 7 আছে এতিয়া আমি এটো কি ফর্মুলা ব্যবহার কৰিব পাৰো আমি এটা জানো যে a/b হোল টু দি পাওয়ার যদি p থাকে তেন্তে এটো মানে বুজায় কি যে a টু দি পাওয়ার p আহিব আৰু b ৰ লগত কি আহিব পাওয়ার p আহিব বা a * b হোল টু দি পাওয়ার যদিও p থাকে ইয়াৰ মানে হ'ব a টু দি পাওয়ার p * b টু দি পাওয়ার p এতে ইয়াত a/b আছে তো এই p টো ইয়াৰ লগত আহিব ভগ্নাংশ আকাৰতে থাকিব পূৰণ হলে পূৰণ হৈ থাকিব নহয় জানো ওকে এটো আকৌ এনেকুৱা নহব আকৌ a + b তাৰপিছত যদি ইয়াত পাৱাৰ n থাকে এটো আকৌ a to the power n + b to the power n এটো নহয় এটো ভুল নকৰিবা আকৌ ইয়াৰ মিনিং বহুত বেলেগ ধৰণৰ ওকে যেনে ইয়াত 2 থাকিলে কি হয় ইয়াত 2 থাকিলে হয় a² + 2ab + b² হয় ইয়াত কিউব আহিলে কি হৈ যায় a³ + 3a² b + 3ab² + b³ গতিকে ইয়াত a + b হোল যদি এনেকুৱা ইয়াত n থাকে তাৰ মানে a to the power n + b to the power n হয় ইয়াত কেৱল পূৰণ আৰু হৰণৰ ক্ষেত্ৰতহে এই ফৰ্মুলাটো আহিব ওকে ইয়াত যদি পূৰণ হৈ থাকে a * b to the power n তেতিয়াহে এটো কি হ'ব a to the power n * b to the power n আহিব আদাৰৱাইজ এই প্লাস মাইনাস থাকিলে এটো নাই এইখিনি মনত ৰাখিবা তো ইয়াত আমি এইখিনি পাইছো নহয় জানো যে এনেকা a/b হোল টু দি পাওয়ার যদি p থাকে ইয়াতে দুইটাৰ ওপৰতে ঘাতটো আহিব তো আমি ইয়াত কি লিখিব পাৰো এই যেটো আছে ইয়াতে 1 to the power কি আহিব 1 to the power 7 আহিব তলত কি আছে 3 কিউব আছে তাৰ ওপৰতে কি আহিব পাওয়ার 7 আহিব
ওকে তো 1 টু দি পাৱাৰ 7 মানে 1 যদি আমি 7 টাইম পূৰণ কৰো 1 টু দি পাৱাৰ 7 মানে হৈছে 1 আমি কিমান পূৰণ কৰিলো 7 বাৰ এটা 1 যদি আমি 7 বাৰ বা 100 টাইম ইনটু কৰো কিমান পাম 1 পাম আমি ইয়াত মান পালো কিমান 1 এটা 3 কিউ আছে এটা পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আছে ইয়াত কি পাইছো ফৰ্মুলাটো যে a টু দি পাৱাৰ m আকৌ যদি হোল টু দি পাৱাৰ n থাকে তেতিয়া ইয়াৰ মানটো হবে a টু দি পাৱাৰ m ইনটু n ইতিমধ্যে আমি পূৰণ কৰি আহিছো বাৰে যে পাৱাৰৰ পাৱাৰ থাকে পাৱাৰটো কি হৈ যায় পূৰণ হৈ যায় তে 3 আৰু 7 কি হৈ যাব পূৰণ হৈ যাব তুমি 3 টু দি পাৱাৰ কি হৈ যাব 21 আহি যাব এটা 1/3 টু দি পাৱাৰ 21 আকৌ এটা ফৰ্মুলা লিখিব পাৰো না যে a টু দি পাৱাৰ -n যদি থাকে তাৰ ঠাইত আমি 1/a টু দি পাৱাৰ n লিখিব পাৰো বা a টু দি 1 যদি a টু দি পাৱাৰ n থাকে তাৰ ঠাইত আমি a টু দি পাৱাৰ -n লিখিব পাৰো অৰ্থাৎ যদি 1/2 কিউব থাকে তাৰ ঠাইত আমি কি লিখিব পাৰো 2 এই পাৱাৰটো ওপৰত গলে কি হৈ যাব -3 তো 1/3 তো আছে ইয়াক আমি কি লিখিব পাৰো 3 টু দি পাৱাৰ -21 এই দৰে আমি লিখিব পাৰো গতিকে এইটো হ'ল কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ হ'বনে বাৰু তো আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা খালি কোনটো ফৰ্মুলা ইউজ হৈছে তোমালোকে এখিনি লিখি দিব পাৰিবা ওকে এখিনি হৈছে যেতে এইলা ফৰ্মুলা আমি ইউজ কৰো ইয়াতে লিখি দিব পাৰিবা দেন কোৱেশ্চন নম্বৰ আমি 3 লৈ যাম এখিনি নোট কৰি লবা যদি কিবা বুজি নোপোৱা থাকে কবা মই এখিনি আকৌ এবাৰ ডিসকাস কৰি দিবলৈ ৰেডি আছো ওকে কোৱেশ্চন নম্বৰ 3 কি আছে 11 to the power 1/2 divided by 11 to the power 1/4 এটা ইয়াত সোচোন যে a to the power m divided by যদি a to the power n হয় কোনটো ফৰ্মুলা আহি আছে আৰু যে ভূমিবোৰ একে আছে আৰু হৰণ হৈ আছে তেন্তে কি হ'ব ভূমিটো একেটাই থাকিব a থাকিব আৰু পূৰণ হলে ঘাতটো যোগ হয় হৰণ হলে ঘাতটো বিয়োগ হ'ব অৰ্থাৎ ইয়াত m ৰ পৰা n টো মাইনাস কৰিব লাগিব তো ইয়াত আমি কি কৰিম ইয়াত আমি মাইনাস কৰিম নহয় জানো ইয়াত আছে আমাৰ 11 ভূমি দুটা একেটাই থাকিব ইয়াত a আছে a লিখিলো ইয়াত 11 আছে ঠাইত 11 লিখিলো ওপৰত যি পাৱাৰ আছে এটো 1/2 এটো লিখিলো 1/2 মাইনাস হ'ব কিমান মাইনাস হ'ব 1/4 তলত যি আছে ওপৰত গলে কি হৈ যাব মাইনাস হৈ যাব 1/4 বাই 1 আমি লিখিলো এতিয়া 1/2 মাইনাস কি কৰিব লাগিব 1/4 ইয়াৰ মানটো কিমান হ'ব তোমালোকে জানা যে 4 টো কি হয় 2 গুণিতক হয় গতিকে 4 ইয়াত ডাইৰেক্ট লিখিব পাৰো যদি এনেকা নকৰা তেন্তে এইটো কৰিব পাৰা যে এইটো ইয়াত মাল্টিপ্লাই কৰি দিয়া 4 টু যা কিমান হ'ব 8 এইটো ইয়াত পূৰণ কৰা এইটো ইয়াত পূৰণ কৰা 4 1 যা 4 দেন মাইনাস 2 1 যা 2 দেন 2 বাই কিমান আহিব 8 4 minus 2 2 by 8 তাৰমানে 1 by কি আহিব 4 equal to 1 by কি আহিব 4 কাৰ মানে এটো 1 by 2 minus 1 by 4 এই যে 1 by 2 minus 1 by 4 পাৰো তাৰ কাৰণে কি লিখিব পাৰো 11 to the power 1 by 4 লিখি দিব পাৰো ওকে 11 to the power 1 by 4 মোৰ পৰা আহিলে 1 by 2 minus 1 by 4 ৰ ভ্যালুটো এখিনি পালো কাৰণ এটা তোমালোকে চাবাচোন 1 by 2 ডাঙৰ নে 1 by 4 ডাঙৰ কাৰণ ডাঙৰ পৰা সৰু বিয়োগ কৰিলে কি হয় ডাঙৰ পজিটিভ নম্বৰ পায় সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিলে কি পায় নেগেটিভ নম্বৰ পায় যদি 1/4 - 1/2 হলেতেন তেতিয়া কি আহিলেতেন ইয়া 2 - 4 ডিভাইডেড বাই কি থাকিলেতেন 8 থাকিলেতেন তেতিয়ালে -2 কি আহিলে হয় 8 বা -1/4 থাকিলে হেতেন কিন্তু ইয়াত 1/2 টো ডাঙৰ হয় কাৰণ 1 ক আমি 2 ভাগ কৰি আছো ইয়াত আমি 1 ক 4 ভাগ কৰি আছো আমি ইয়াৰ মান আহিব কিমান 0.25 ইয়াৰ মান আহিব 0.5 এটো ডাঙৰ হয় এটো সৰু হয় ওকে কাৰণ এটা বস্তু দুই ভাগ কৰিলে যিমান পাম তাক চাৰি ভাগ কৰিলে তাতকে সৰু মান পাম এখানে এটা কি আহিলে 1/4 পজিটিভ ভ্যালু আহিলে ওকে এইখিনি পাম যদি এনেকা না থাকিলেতেন যদি 11 টু দি পাৱাৰ 1/4 ওপৰত আৰু 11 টু দি পাৱাৰ 1/2 তলত থাকিলেতেন ইয়াৰ মান হয় 11 টু দি পাৱাৰ 1/4 - 1/2 যাৰ মান আমি পালো হয় 11 টু দি পাৱাৰ -1/2 তাক আমি কি লিখি দিলো হয় 11 to the power -1/2 যদি থাকিলেতে আমি 1 by কি লিখি দিলো হয় 11 to the power 1/2 লিখি দিলো ওকে তো এই টেস্ট হলে এনেকা হলে তো তোমালোকে নিজে এটা কোশ্চেন কৰি চাব পাৰা এইখিনি আমি কৰিলো দেন কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 ত কি দি আছে কোশ্চেন নম্বৰ 4 ত দি আছে 7 to the power 1/2 into 8 to the power 1/2 আচ্ছা এটা তোমাকে সোয়াসুন বাৰু ইয়াত 7 আছে ইয়াত 8 আছে ভূমি দুটা একে হয় জানো ইয়াত তো ভূমি দুটা একে নহয় যদি ভূমি দুটা একে না হয় তেন্তে কি হবে ইয়াত আছে 7 to the power 1/2 ইয়াত আছে 8 to the power 1/2 এটা ভূমি দুটা তো একে না হয় তো ইয়াত প্লাস কৰিব পাৰিম জানো 7 to the power 1/2 plus 1/2 লিখিব পাৰিম জানো নহব কাৰণ ইয়াত ভূমি দুটা একে নহয় ইয়াত 8 আছে ইয়াত যদি 7 থাকিলেতেন তেতিয়া এইটো হলেতেন ইয়াত যেহেতু 8 আছে গতিকে এইটো কি হ'ব এই ফৰ্মুলাত নাহিব কিন্তু আমি এটা কথা
জানো যে কি যদি ভূমি দুটা বেলেগ বেলেগ থাকে কিন্তু যদি পাৱাৰটো একেটাই থাকে তেতিয়াহ'লে কি হয় পাৱাৰটো ইনটু একেটাই থাকিলে দুটাৰ ভিতৰত ইনটু কৰিব পাৰিম সে ফৰ্মুলাটো কি আছে a * b হোল টু দি পাৱাৰ যদি p থাকে তাৰ মানে আমি কিমান পাম a টু দি পাৱাৰ p ইনটু কি পাম b টু দি পাৱাৰ p পাম নে দুটা পূৰণ হৈ আছে তাৰ ওপৰত যদি এটাই পাৱাৰ থাকে তেন্তে পাৱাৰটো দিব দুইটাৰ কাৰণেই আহে গতিকে আমি ইয়াতে 7 আৰু 8 আছে দুটা বেলেগ বেলেগ নম্বৰ আছে পাৱাৰটো কিন্তু একে আছে ইয়াতো p আছে ইয়াতো p আছে ইয়াত 1/2 আছে তাৰ মানে আমি 7 * 8 ব্ৰেকেটৰ ভিতৰত লিখি 1/2 টো আমি ইয়াত লিখি দিব পাৰো নহয় জানো তো ইয়াত আমি কি লিখি দিম 7 * 8 হোল টু দি পাৱাৰ কি আহি যাব 1/2 তো 7 * 8 হোল টু দি পাৱাৰ 1/2 যদি হয় তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাৰো 7 * 8 কিমান হৈ যাব 56 হোল টু দি পাৱাৰ 1/2 ওকে বা আমি ইয়াত লিখিব পাৰো √56 √56 ৰ মানটো আমি লব পাৰো 7 * 8 এনেকৈ আহিব নহয় নে বা এনেকৈ লিখিব পাৰা 56 ক যদি আমি ভাঙো তেন্তে 2 ৰে কিমান পাৰ যাব 2 ৰে যাব 2 টাইম দেন 8 টাইম আকৌ 2 ৰে কিমান যাব 14 টাইম যাব দেন আকৌ 2 ৰে কিমান যাব 7 টাইম যাব অৰ্থাৎ ইয়াত কি পাম আমি এটা স্কোয়াৰত যদি থাকে তেতিয়া কি লিখিব পাৰো আমি ইয়াত লিখিব পাৰো 2 স্কোয়াৰ ইনটু 14 হোল টু দি পাৱাৰ কি আহিব 1/2 ইয়াত আমি লিখিব পাৰো 2 * 14 to the power 1/2 এদৰে আমি লিখি দিব পাৰো ওকে বা আমি 2 * √/14 লিখিব পাৰো 14 লিখিব পাৰো 2 * √14 এদৰে লিখিব পাৰো তে যি নহওক এনসার মতে এইটো হ'ব 56 to the power 1/2 মানে হৈছে 2 * √14 ওকে √টো ক'ৰ পৰা আহিলে এই পাৱাৰ যদি 1/2 থাকে ওকে a to the power 1/n মানে হৈছে nতম ঘাত কাৰ r হয় তে a to the power যদি ইয়াত 1/2 থাকে তাৰ মানে হৈছে ইয়াত কিমান আহিব a আহিব ইয়াত একো না মানে জানিব যে এইটো 2 আছে আমি 2 টো নিলিখো 2 ৰ বাহিৰে বেলেগ সংখ্যা হলে আমি 3 4 হলে লিখো ইয়াত যদি n ৰ মান আছে n কি হ'ব গ্ৰেটাৰ দেন 0 এটা সংখ্যা হ'ব ওকে ইয়াত 0 না থাকে এটা আমি 1 লিখিব পাৰো তাহলে 1 লিখো আমি 2 ৰ পৰা ধৰিব পাৰো ইয়াত আমাৰ 2 থাকিব পাৰে 2 থাকিলে আমি উজ্জ্বল কৰি ৰাখো নিলিখো কিন্তু 3 যদি থাকে या যদি 3 থাকে তেতিয়া 3 টো আমি মেনশন করব 4 থাকিলে আমি মেনশন করব ওকে n তম ঘাত বুলি কোৱা হয় এইখিনি আছে আমাৰ কোশ্চন নম্বৰ 3 4 দেন এইখিনি পিছত আমাৰ এক্সাৰসাইজ 1.6 শেষ হ'ল ইয়াতে আমাৰ 1.6 এক্সাৰসাইজ শেষ হ'ল যদি কিবা বুজি নোপোৱা থাকে তেন্তে তোমালোকে লিখিবা মই এইখিনি আকৌ এবাৰ ডিসকাস কৰিবলৈ হাজু ওকে তোমালোকে খুব ভালকে পঢ়া শুনা কৰা আৰু বাকি যিবোৰ আমি অলৰেডি আলোচনা কৰিছিলো সেইখিনি আমাৰ তোমালোকে ৰিভাইজ কৰি থাকিবা মাজে মাজে যে কি পঢ়িছিলো ওকে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনেকুৱা হয় দুটা পৰিমেয় সংখ্যা কেনেকৈ যোগ কৰা হয় যিবোৰ আমি এক্সাৰসাইজ কৰিছো এই গোটেইখিনি তোমালোকৰ এতিয়া কি হ'ব ইম্পৰ্টেন্ট এটা দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগে বা এটা দশমিক বিস্তৃতিত সংখ্যা এটা দিয়া আছে তাৰ p/q আকত প্ৰকাশ কৰা কি দৰে আমি কৰিছিলো শৰ্টকাটত কি দৰে কৰিব পাৰো গোটেইখিনি আমি আলোচনা কৰিছিলো এইখিনিতে আমাৰ চেপ্টাৰ 1 শেষ হ'ল চেপ্টাৰ 1 ৰ পিছত নেক্সট আমি বহুপদৰ বিষয়ে আলোচনা কৰিম তোমালোকে অলৰেডি বহুপদৰ বিষয়ে ক্লাস 6 ৰ পৰা বা 7 ৰ পৰা পঢ়ি আহিছা আমি ডিটেইল ভাবে আকৌ আলোচনা কৰিম হবনে বাৰু তো ইয়াতে আজি আমি আমাৰ ক্লাস সামৰণি মাৰিছো তোমালোকে খুব ভালকে পঢ়া শুনা কৰা বা কৰি আছা বুলি মোৰ ধাৰণা মই ধৰি লৈছো তোমালোকে খুব ভালকে পঢ়া শুনা কৰি আছা হবনে থ্যাংক ইউ